যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এক সংবাদমেল অনুষ্ঠিত হৈ যায়। সংবাদমেলত জিলা আয়ুক্ত জয় শিৱানীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে সেৱাহী সমৰ্পণৰ সপ্তাহজোৰা কাৰ্যসূচীৰ সন্দৰ্ভত ব্যাখ্যা কৰি কয় যে জিলাখনৰ 6টা স্থানত ৰক্তদান শিবিৰ অনুষ্ঠিত হ'ব। অন্যহাতে যোৰহাট জিলাৰ মৰিয়নি সমষ্টিৰ অন্তৰ্গত নকছাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মেগা হেল্থ কেম্প অনুষ্ঠিত হ'ব, য'ত সদ্যজাতৰ পৰা 18 বছৰ বয়সৰ লোকৰ স্বাস্থ্য পৰীক্ষাৰ লগতে চিকিৎসা কৰা হ'ব। অন্যহাতে 19 ছেপ্টেম্বৰত বৃক্ষৰোপণ অনুষ্ঠিত হোৱাৰ লগতে যুৱ লেখকক সম্বৰ্ধনা জনোৱা হ'ব। সেইদিনাই জিলাখনৰ যক্ষ্মা ৰোগীক নিক্ষয় মিত্ৰ পুষ্টিকৰ খাদ্যৰ পেকেট বিতৰণ কৰা হ'ব। অন্যহাতে 23 ছেপ্টেম্বৰত মিছন বসুন্ধৰাৰ অন্তৰ্গত জিলাখনৰ 934টা অনুষ্ঠানক ভূমিপত্ৰ দিয়া হ'ব। তদুপৰি 25 ছেপ্টেম্বৰত অৰুণোদয় 3.0 আঁচনিৰ অনুষ্ঠান জিলাখনৰ প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ'ব বুলি জিলায়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। দিনাখন লাষ্ট প্ৰগ্ৰাম আছে। পাৰ ডে কি আছে সেইটো মই আপোনালোকক সকলোকে জনাব বিচাৰিছোঁ। আপোনাৰ জৰিয়তে গোটেই সকলোৱে যোৰহাটবাসী ৰাইজকো জনাব বিচাৰিছোঁ। অহাকালি 17 ছেপ্টেম্বৰ আমাৰ ব্লাড ডোনেশ্যন কেম্প, মেগা ব্লাড ডোনেশ্যন কেম্প আমি অৰ্গেনাইজ কৰি আছোঁ। আমাৰ ব্লাড ডোনেশ্যন কেম্প মেইনলি 6টা লোকেশ্যনত আমি প্লান কৰি আছোঁ। এটা হ'ল কাটনিবাৰী টি ষ্টেট, দুৰ্গা মন্দিৰ যিটো মৰিয়নিত আছে, কাটনিবাৰী টি ষ্টেটত, তাতে আমি প্লান কৰি আছোঁ প্ৰথম ব্লাড ডোনেশ্যন কেম্প। আৰু এটা প্লান কৰি আছোঁ CKB কমাৰ্চ কলেজত আমাৰ যোৰহাটত। থাৰ্ড ব্লাড ডোনেশ্যন কেম্প আমি প্লান কৰি আছোঁ এয়াৰফ'ৰ্চ ষ্টেচন হস্পিটেলৰ লগত কোঅৰ্ডিনেট কৰি এয়াৰফ'ৰ্চ ষ্টেচন হস্পিটেলত থাৰ্ড ব্লাড ডোনেশ্যন কেম্প হ'ব। আৰু এটা হ'ব যোৰহাট এয়াৰপৰ্টত। এইটো দুটা আমাৰ যোৰহাট মেডিকেল কলেজৰ ব্লাড বেংক কৰি আছে, এটা এয়াৰফ'ৰ্চ ষ্টেচন কৰি আছে, আৰু ৰিমেইনিং 3টা আমাৰ লায়ন্স ক্লাব যোৰহাট, তেওঁলোকে আমাক ছাপোৰ্ট কৰি আছে, তেওঁলোকে কৰি আছে। লায়ন্স ক্লাব যোৰহাট যিটো 3টা কৰি আছে, এইটো হ'ল যোৰহাট এয়াৰপৰ্ট এটা, মৰিয়নি ৰেলৱে ষ্টেচন ছেকেণ্ড, আৰু আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি থাৰ্ড। তো টোটেলি আমাৰ 6টা ব্লাড ডোনেশ্যন কেম্প অহাকালি হ'ব। টাৰ্গেট আমি লৈছোঁ CKB কমাৰ্চ কলেজত 100 ইউনিট ব্লাড ডোনেশ্যনৰ টাৰ্গেট লৈছোঁ, কাটনিবাৰী টি ষ্টেটত 50, এয়াৰফ'ৰ্চ ষ্টেচন হস্পিটেলত 20, আৰু বাকী 3টা যিটো আছে যোৰহাট এয়াৰপৰ্ট, মৰিয়নি ৰেলৱে ষ্টেচন আৰু এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি লায়ন্স ক্লাব কৰি আছে, তাত 10 ইচ। চ' সেনেকুৱা টাৰ্গেট লোৱা হৈছে। টোটেল যদি আমি চাওঁ এইটো 200 ইউনিটছ হৈ যাব। 100 ইয়াতে আছে, 50, 150 আৰু প্লাছ 50, 200 ইউনিটছৰ টাৰ্গেট আছে গোটেই ডিষ্ট্ৰিক্টত আমি অহাকালি ব্লাড ডোনেশ্যন কৰাম। এই ব্লাড ডোনেশ্যন কেম্প বেলেগ ব্লাড বেংকত ৰখা হ'ব। 150 ইউনিটছ যোৰহাট মেডিকেল কলেজ ব্লাড বেংকত যাব, 20 ইউনিটছ এয়াৰফ'ৰ্চ ষ্টেচন ব্লাড বেংকত যাব, আৰু 30 ইউনিট লায়ন্স ক্লাব ব্লাড বেংকত যাব। তাৰপিছত 18 তাৰিখে মেগা হেল্থ কেম্প আৰম্ভ হ'ব। আমাৰ মেগা হেল্থ কেম্প গোটেই 4টা LACতে হ'ব, কিন্তু সেৱা সপ্তাহ পিৰিয়ডৰ ভিতৰত অকল এটা LAC আমি প্লান কৰিছোঁ, এইটো হৈছে মৰিয়নি LAC। বাকী যিটো মেগা হেল্থ কেম্প আছে সেইটো ছাবচিকুৱেণ্টলি হৈ থাকিব। টিয়ক LACত আমি 7 অক্টোবৰ কৰিম, তিতাবৰ LAC 11 অক্টোবৰ কৰিম, যোৰহাট LAC 16 অক্টোবৰ কৰিম, কিন্তু সেৱা সপ্তাহৰ ভিতৰত আমি মৰিয়নি LAC পৰা আৰম্ভ কৰিম 18 তাৰিখে। এইটো হ'ব নকছাৰী হায়াৰ ছেকেণ্ডেৰী স্কুলৰ ফিল্ডত, আৰু স্কুলৰ কেম্পাছো আমি ইউজ কৰিম। তাতে 10জন স্পেচিয়েলিষ্ট ডক্টৰ বহিব, বেলেগ স্পেচিয়েলিটি, পেডিয়াট্ৰিচিয়ান, ডেণ্টেল, অৰ্থপেডিক, অপথেলমলজি, কাৰ্ডিঅ'লজিষ্ট, নিউৰ'চাৰ্জন, সকলোৱে 10টা বেলেগ স্পেচিয়েলিটি ডক্টৰ্ছ তাতে বহিব। আৰু বিল' 18 এজ গ্ৰুপৰ সেই স্পেচিয়েলিষ্ট চেকআপ তাতে কৰা হ'ব, স্ক্ৰিনিং কৰা হ'ব। আৰু সেইটো অকল এদিনৰ কাৰণে নহয়, তাতে স্ক্ৰিনিং কৰা হ'ব। স্ক্ৰিনিং কৰাৰ পাছত ছেকেণ্ড লেভেল যিটো হেল্থ কেম্প পিছত হ'ব, এইটো মেডিকেল কলেজত হ'ব, য'ত ট্ৰিটমেণ্ট দিয়া হ'ব। প্ৰথম আমি আইডেণ্টিফাই কৰি ল'ম কাক কেনেকুৱা ট্ৰিটমেণ্টৰ দৰকাৰ আছে মেগা হেল্থ কেম্পৰ ফাৰ্ষ্ট লেভেলত, আৰু ছেকেণ্ড লেভেলত মেডিকেল কলেজত আমি তেওঁলোকক নৱেম্বৰত লৈ আনি তেওঁলোকক আমি ট্ৰিটমেণ্ট আৰম্ভ কৰিম, আৰু ফ'ল' আপ কৰি গোটেই যিটো বেমাৰ আছে সেইটো গভৰ্ণমেণ্টে ট্ৰিটমেণ্ট গোটেই গভৰ্ণমেণ্ট ফ্ৰী অফ কষ্ট কৰি দিব। তাৰপিছত এইটো হৈ গ'ল মেগা হেল্থ কেম্প মৰিয়নি LACত উইদিন সেৱা সপ্তাহ উইকে হৈ যাব। টিয়ক, তিতাবৰ আৰু যোৰহাট ছাবচিকুৱেণ্টলি পিছত হ'ব। ভেন্যু যদি আমি চাওঁ, টিয়কত মই ক'লোঁ 7 অক্টোবৰ, সেইটো হ'ব বাহনা হাইস্কুল ফিল্ডত। তিতাবৰত 11 অক্টোবৰ হ'ব, সেইটো পদ্মৰাম শৰ্মা হায়াৰ ছেকেণ্ডেৰী স্কুলত হ'ব। যোৰহাট LACৰ কাৰণে 16 অক্টোবৰ হ'ব, কাকজান গভৰ্ণমেণ্ট গাৰ্লছ হায়াৰ ছেকেণ্ডেৰী স্কুলত।
তাৰপিছত 19th আছে sapling plantation 19th September sapling plantation হ'ব প্ৰত্যেক স্কুলতে 75 কে sapling plantation কৰা হ'ব ইয়াতে আমি 668 স্কুলছ আমাৰ যোৰহাট ডিস্ট্ৰিক্টত কভাৰ হ'ব 668 স্কুলছৰ টাৰ্গেট লোৱা হৈছে 668 স্কুলছত 75 ইচ কৰিলে around 51000 saplings আমাৰ হেদিনাত প্লান্টেশন কৰা হ'ব প্ৰত্যেক স্কুলকে ইনষ্ট্ৰাকশন দিয়া হৈছে আৰু ইতিমধ্যে অলৰেডি আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টে ডিএফঅ'য়ে প্ৰত্যেক এডুকেশ্যন ব্লকলৈকে চেপলিংছ ডিষ্ট্ৰিবিউট কৰি দিছে কালি ভিতৰত স্কুলে লৈ যাব আৰু 19th প্লান্টেশ্যন কৰিব গভৰ্ণমেণ্টৰ আৰু এটা স্কিম আছে য়াং ৰাইটাৰ্ছৰ ফেলিচিটেশ্যন এণ্ড স্কলাৰশ্বিপ সেই য়াং ৰাইটাৰ্ছৰ ফেলিচিটেশ্যন এণ্ড স্কলাৰশ্বিপ এইটো সব ডিষ্ট্ৰিক্টৰ কাৰণে গুৱাহাটীত চেণ্ট্ৰেলি হ'ব তো এই প্ৰগ্ৰামটো আমি যোৰহাট ডিষ্ট্ৰিক্টত বেলেগকৈ নকৰোঁ গুৱাহাটীত চেণ্ট্ৰেলি আমাৰো য়াং ৰাইটাৰ্ছ তাতে ফেলিচিটেট তেওঁলোকক কৰা হ'ব আৰু স্কলাৰশ্বিপ বিল' 40 ইয়াৰ্ছৰ হয় য়াং ৰাইটাৰ্ছ আৰু তেওঁলোকক 25,000ৰ এটা স্কলাৰশ্বিপ দিয়া যাব তেওঁলোকে যিহেতু কিতাপ বা যিহেতু এতিয়া এইবছৰ ইয়াৰ অফ বুকছ হিচাপেও চেলিব্ৰেট কৰা হৈছে আছাম গভৰ্ণমেণ্টে চ' তাৰ অংশস্বৰূপে য়াং ৰাইটাৰ্ছক স্কলাৰশ্বিপ আৰু ফেলিচিটেট কৰা 22 তাৰিখে আৰু এটা বস্তু যিটো আমি ডিষ্ট্ৰিক্ট লেভেলত কৰিম সেইটো হ'ল নিক্ষয় মিত্ৰা পেচেণ্ট এডপশ্যন যিটো ভাৰত চৰকাৰৰ এটা মিছন আছে টিবি মুক্ত ভাৰত কৰা সেই টিবি মুক্ত অভিযানৰ তলতে নিক্ষয় মিত্ৰা এনৰোলমেণ্ট আমি কৰি আছোঁ নিক্ষয় মিত্ৰা হৈছে যোনে পেচেণ্টক এডপ্ট কৰি নিউট্ৰিশ্যনেল ফুড ছাপৰ্ট দিবলৈ আমাৰ ইয়াতে আমাৰ ডিষ্ট্ৰিক্টত এৰাউণ্ড 750 এক্টিভ পেচেণ্টছ এতিয়া হৈ আছে সেই গোটেই এক্টিভ পেচেণ্টছ আমি অলৰেডি যিহেতু আমাৰ নিক্ষয় মিত্ৰাত ইনক্লুডেড হৈ আছে চ' আমাৰ এডিশ্যনেল ফুড পেকেট আমি সেইদিনাত দিম আমাৰ এনেকুৱা এটাও পেচেণ্ট নাই যিটো এতিয়ালৈকে কভাৰ হৈ থকা নাই যোনটো ডিষ্ট্ৰিক্টত কভাৰ হৈ থকা নাই তেওঁলোকে নতুন নিক্ষয় মিত্ৰা ল'ব আমাৰ ইয়াতে যিহেতু সব পেচেণ্ট অলৰেডি কভাৰে হৈ আছে আমি এটা CSRও পাইছিলোঁ নুমালিগল ৰিফাইনেৰীৰ পৰা সেইকাৰণে আমাৰ গোটেইখিনি পেচেণ্টে কভাৰ হৈ আছে কিন্তু আমি এডিশ্যনেল ফুড পেকেট যিহেতু এটা কণ্টিনিউছ বস্তু অকল এবাৰ পেকেট দিলে নহয় 6 মাহৰ কাৰণে ফ'ল' আপ কৰি দি থাকিব লাগে চ' আমি এডিশ্যনেল ফুড পেকেট সেইদিনাত আমি গোটেই 4টা LACত আমি টোটেল 9টা ভেন্যু লৈছোঁ দেৱবৰা মেমৰিয়েল অডিটৰিয়াম 2টা লোকেশ্যনত আমি নিক্ষয় মিত্ৰা ফুড পেকেট ডিষ্ট্ৰিবিউশ্যন কৰিম টিয়ক LACত হলমৰা BPHC আৰু টিয়ক FRUত আমি কৰিম যোৰহাট LACত আমচা হল আৰু কাকজান ব্লক PHCত কৰিম আৰু মৰিয়নি LACত কঠালগুৰি টি ষ্টেট নকচাৰী মিনি মডেল হস্পিটেল আৰু চেলেং MPH সেই 3টা লোকেশ্যনত মৰিয়নি LACত কৰিম গোটেইকেইটা LACত আমি টাৰ্গেট লৈছোঁ যে মিনিমাম 100 পেচেণ্ট আমি যাতে সেইদিনাত ফুড পেকেট ডিষ্ট্ৰিবিউশ্যন কৰিব পাৰোঁ পাৰ LAC এতিয়া যোৰহাট LAC যদি আমি চাওঁ তাত পেচেণ্ট 100 নাই তাত কমে আছে ওভাৰঅল টোটেল পেচেণ্ট আই থিংক এৰাউণ্ড 61 আছে যোৰহাট LAC তো যোৰহাট LAC 61 হ'ব যিটো পেচেণ্টে নাই কিন্তু বাকী 3টা LACত আমি মিনিমাম 100 পেচেণ্টক ফুড পেকেট ডিষ্ট্ৰিবিউশ্যন সেইদিনাত কৰিম আমাৰ এৰাউণ্ড 400 প্লাছ নিক্ষয় মিত্ৰা অলৰেডি ৰেজিষ্টাৰ হৈ গৈছে পাৰ LAC যিটো 100 আমি পেকেট ডিষ্ট্ৰিবিউশ্যন কৰিম তো 100 নিক্ষয় মিত্ৰা হ'ব লাগিব তো 400 প্লাছ নিক্ষয় মিত্ৰা অলৰেডি পৰ্টেলত ৰেজিষ্টাৰ হৈছে সেইদিনাৰ কাৰণে আৰু পেচেণ্টক ফুড পেকেট ডিষ্ট্ৰিবিউশ্যন চেৰিমনিলি 22 তাৰিখত আমি কৰিম তাৰপিছত 23 তাৰিখত আমাৰ যিটো মিছন বসুন্ধৰা 3 এটা নন ইণ্ডিভিজুৱেল জুৰিডিকেল এণ্টিটি ছাৰ্ভিচ আছিলে য'ত এডুকেশ্যন ইনষ্টিটিউশ্যন বা নামঘৰ বা ছ'চিয়েল কালচাৰ কোনোবা অৰ্গেনাইজেশ্যন আছে তেওঁলোকৰ যদি নিজৰ নামত মাটি নাই সেইটো ছাৰ্ভিচ এটা গভৰ্ণমেণ্টে আনিছিলে তাৰ প্ৰচেছ অলৰেডি হৈছে তাৰ পট্টা ডিষ্ট্ৰিবিউশ্যন সেইদিনাত কৰা হ'ব এইবাৰ পট্টা ডিষ্ট্ৰিবিউশ্যন মানে সেইদিনাত 2টা কেটেগৰী ইয়াত আছে এটা হ'ল একেটা যোন অৰ্গেনাইজেশ্যনছ অলৰেডি ৰেজিষ্ট্ৰেশ্যন কৰি লৈছে আৰু প্ৰিমিয়াম পে'মেণ্টো কৰি দিছে তেওঁলোকক ডাইৰেক্টলি আমি অলটমেণ্ট চাৰ্টিফিকেট দি দিম যোনে ৰেজিষ্ট্ৰেশ্যন কৰা নাই বা প্ৰিমিয়াম পে'মেণ্ট কৰা নাই তেওঁলোককো আমি যিহেতু প্ৰিমিয়াম পে'মেণ্ট কৰিলেহে অলটমেণ্ট চাৰ্টিফিকেট পাব সেইকাৰণে তেওঁলোকেও খুব পিছত চান্স দিয়া হ'ব প্ৰিমিয়াম পে' কৰাৰ কাৰণে কিন্তু সেইদিনাত আমি তেওঁলোকক অফাৰ অফ অলটমেণ্ট দিম অফাৰ অফ ছেটেলমেণ্ট এটা ফৰ্মেট আছে য'ত তেওঁলোকৰ লিখা হ'ব যে আপোনালোকে অলটমেণ্টৰ আপোনাক অফাৰ দিয়া হৈছে প্ৰিমিয়াম আপুনি পে' কৰি দিলে আপুনি পট্টা পাই যাব চ' তেনেকুৱা আমি গোটেই 4টা LACত এটা ভেন্যু লোকেশ্যন লৈ আমি সেই পট্টা ডিষ্ট্ৰিবিউশ্যন কৰিম টিয়ক LAC কাৰণে শ্বহীদ স্মৃতি ভৱন টিয়কত হ'ব মৰিয়নি LAC কাৰণে নৱ বিকাশ সংঘ নকচাৰীত হ'ব তিতাবৰ LAC কাৰণে দেৱকুমাৰ বৰা মেমৰিয়েল পাব্লিক অডিটৰিয়ামত হ'ব আৰু যোৰহাট LAC কাৰণে CKB কমাৰ্চ কলেজ অডিটৰিয়ামত আমি অলটমেণ্ট চাৰ্টিফিকেট আৰু অফাৰ অফ ছেটেলমেণ্ট হেণ্ড অভাৰ কৰিম নাম্বাৰ যদি আমি চাওঁ নামঘৰ বা কোনোবা এডুকেশ্যন ইনষ্টিটিউশ্যন বা কোনোবা ইউথ ক্লাব তেওঁলোকৰ ইয়াত ইনক্লুডেড হৈ আছে চবৰ অলটমেণ্ট LAC ৱাইজ নাম্বাৰ চালে যোৰহাট LAC তেনেকুৱা ইনষ্টিটিউশ্যনছ আছে 148 মৰিয়নি LACত আছে 254
টিয়ক LAC 248 আৰু তিতাবৰ LAC 284 সো টোটাল কৰিলে আমাৰ গোটেই ডিষ্ট্ৰিক্টত সেইদিনাত 934 ইনষ্টিটিউশ্যনছ আইদাৰ অলটমেণ্ট চাৰ্টিফিকেট পাব বা অফাৰ অফ অলটমেণ্ট পাব সেই লিষ্টটো শ্বেয়াৰ কৰি দিব লাগিব ঠিক আছে গোটেই যিটো আছে 50 কোনটো ডিচিজেছ আছে আৰু কেনেকুৱা স্পেচিয়েলিষ্ট হ'ব সেইটো শ্বেয়াৰ কৰিব আৰু মেগা হেল্থ কেম্পৰ ফৰ্মেটটো এনেকুৱা প্ৰথম ষ্টুডেণ্টছ তাত আহিব তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন হ'ব ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পিছত স্ক্ৰিনিং হ'ব তো তাতে আমি CHO আৰু MBBS ডক্টৰছ লগাই স্ক্ৰিনিং কৰাম স্ক্ৰিনিং কৰাৰ পিছত তেওঁলোকক কোনজন স্পেচিয়েলিষ্ট তাত পঠিয়াব লাগে সেইটো MBBS ডক্টৰ বা CHO তেওঁলোকক লিখি দিব তেওঁলোকে কনচাৰ্ণ স্পেচিয়েলিষ্টৰ তাত লগে লগ সেই টাইমতে গুচি যাব আৰু তাৰপিছত স্পেচিয়েলিষ্টজন একবাৰ চালে তাৰপিছত ৰেফাৰেল আল্টিমেটলিতো ৰেফাৰেল কৰা হ'ব এটা ৰেফাৰেল ইউনিটো তাত থাকিব ধৰি লওক কাৰোবাৰ কিবা স্পেচিয়েলিষ্ট কাৰ্ডিঅ'লজিষ্টৰ কিবা ডিচিজ আছে সেইটো ট্ৰিটমেণ্ট কৰিব লাগে ছেকেণ্ড লেভেলত এতিয়া ট্ৰিটমেণ্ট কৰিব লাগিলে তেওঁলোকক ছেকেণ্ড লেভেল কেম্পত আহিব লাগিব তো সেইদিনাহে তেওঁলোকক এটা ৰেফাৰেল শ্লিপ পাই যাব ৰেফাৰেল শ্লিপত তেওঁলোকৰ আপইণ্টমেণ্ট হ'ব বেচিকেলি যে কোনটো মেডিকেল কলেজত কোনদিনাত গ'লে তেওঁলোকে ট্ৰিটমেণ্ট পাব অলং উইথ দেয়াৰ ফটো তো সেই ৰেফাৰেল শ্লিপ লৈ তেওঁলোকে ট্ৰিটমেণ্টৰ কাৰণে নেক্সট ছেকেণ্ড লেভেলত গ'লে তেওঁলোকৰ ফ্ৰী অফ কষ্ট ট্ৰিটমেণ্ট হৈ যাব চ' সেইটো আছে 0 to 18 আৰু 18+ যদি কোনোবা আহে তেওঁলোকৰ জেনেৰেল স্ক্ৰিনিং তাত আমি মানা নাই তাত কৰি ল'ম কিন্তু টাৰ্গেটেড আছে যে 18+ৰ স্পেচিয়েলিষ্ট স্ক্ৰিনিং তাত হ'ব জেনেৰেল কোনোবা OPD কাৰণে বা কিবা বেছিক বেমাৰ লৈ কিবা জ্বৰ বা খাঁচি বা কিবা কাৰণে আহে তো 18+ৰো তাত স্ক্ৰিনিং জেনেৰেল OPDও থাকিব যেনেকৈ মই ক'লোঁ অলৰেডি আমি কি কৰিছিলোঁ যিহেতু 18 টাৰ্গেট আছিলে তো আমি সকলোৱে স্কুল আংগনবাড়ী চেণ্টাৰ আৰু প্ৰত্যেক পঞ্চায়তক আমি ইনষ্ট্ৰাকশ্যন দিছিলোঁ যে তেওঁলোকে এনেকুৱা ষ্টুডেণ্টক যাতে আইডেণ্টিফাই কৰে প্ৰত্যেক স্কুলত আমি এজন নোডেল টিচাৰ বনাইছোঁ আৰু প্ৰত্যেক আংগনবাড়ী ৱৰ্কাৰক আমি নোডেল হিচাপে আংগনবাড়ীৰ কাৰণে দিছোঁ আৰু PRI মেম্বাৰকো দিছোঁ কিছু ল'ৰা ছোৱালী হ'ব পাৰে কিবা জেনুইন ৰিজনৰ কাৰণে স্কুলত নাযায় তো তেওঁলোকে যাতে থাকি নাযায় তেওঁলোকৰ কাৰণে PRI মেম্বাৰকো লৈছোঁ এই গোটেইকেইটা লিষ্ট আমি বনাই আছিলোঁ গোটেইকেইটা লিষ্ট বনাই এতিয়া মৰিয়নি LAC ৰেডি হৈছে যিহেতু মৰিয়নি LAC কেম্প আছে তাতে আমি পাইছোঁ around 1975 বাচ্চা বিল' 18 অলৰেডি লিষ্টত আহিছে তেওঁলোকৰতো 100% হ'বহে তাৰ ওপৰতো যদি কোনোবা অন দ্য স্পটো আহি যায় তেখেতৰো আমি ৰেজিষ্ট্ৰেশ্যন কৰি অন দ্য স্পটো চেকআপ কৰিম য়েছ যোৰহাট ডিষ্ট্ৰিক্টৰ মই আপোনাক কৈছিলোঁ টোটেল এতিয়া যিমান ৰেডি হৈছে এপ্ৰুভ হৈছে যিমান এপ্লাই কৰিছিলে তাতে 934 টোটেল আছে এতিয়া 934 মাজত চেণ্ট্ৰেল গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যনো আছে কেইটামান ষ্টেট গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যনো আছে চেণ্ট্ৰেল গভৰ্ণমেণ্ট আণ্ডাৰটেকিঙো আছে প্ৰাইভেট এডুকেশ্যন ইনষ্টিটিউশ্যন আছে ৰিলিজিয়াছ ইনষ্টিটিউশ্যন আছে এডুকেশ্যন ইনষ্টিটিউশ্যনো আছে এতিয়া আমি যদি ৰিলিজিয়াছ ইনষ্টিটিউশ্যন যেনেকৈ নামঘৰ কোনোবা চাৰ্চ বা তেনেকুৱা যদি আমি চাব যাওঁ আউট অফ 934 তেনেকুৱা আছে 441 ছ'চিঅ' কালচাৰেল ইনষ্টিটিউশ্যনছ আছে 71 তাতে ইউথ ক্লাব কিবা মহিলা সমিতি বা তেনেকুৱা 71 প্ৰাইভেট এডুকেশ্যন ইনষ্টিটিউশ্যন আছে 9টা ষ্টেট গভৰ্ণমেণ্ট মোষ্টলি স্কুলছে আছে ইয়াত আছে 402 আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আছে টোটেল 11 আমি অৰুণোদয় যিহেতু নতুন অৰুণোদয় 3.0 এডিশ্যন অফ বেনিফিচিয়াৰিজ চলি আছিলে তো অৰুণোদয় 3.0 চেণ্ট্ৰেল প্ৰগ্ৰাম গুৱাহাটীত অনাৰেবল CM ছাৰে গুৱাহাটীৰ পৰা তেখেতে ফাৰ্ষ্ট ইনষ্টলমেণ্ট ৰিলিজ চেৰিমনিলি কৰিব আৰু সেই প্ৰগ্ৰামে আমি প্ৰত্যেক পলিং ষ্টেচন লেভেলতে 25 তাৰিখে আমি অৰ্গেনাইজ কৰিছোঁ এতিয়া প্ৰত্যেক ভেন্যুটো মই এতিয়া আমি লিষ্ট শ্বেয়াৰ কৰি দিম আপোনাক কিন্তু সেই যিটো প্ৰগ্ৰাম হ'ব প্ৰত্যেক পলিং ষ্টেচন লেভেলত হ'ব তো প্ৰত্যেক পলিং ষ্টেচন লেভেলত আমি কোনোবা ৰংগমঞ্চ কোনোবা অডিটৰিয়াম কোনোবা কমিউনিটি হল বা কোনোবা যদি একো নাই ক'ৰবাত স্কুল আমি আইডেণ্টিফাই কৰিছোঁ য'ত সেই প্ৰগ্ৰামটো হ'ব তাতে গুৱাহাটী প্ৰগ্ৰাম যিটো অনাৰেবল CM ছাৰে কৰিব সেইটো লাইভ ষ্ট্ৰিমিং কৰা হ'ব আৰু তাতে বেনিফিচিয়াৰী সেই পলিং ষ্টেচনৰ লেভেলৰ যিমান বেনিফিচিয়াৰী আছে তাতে মাতি তেওঁলোকক সেই প্ৰগ্ৰামটো লাইভ ষ্ট্ৰিমিং কৰোৱা হ'ব আৰু তেওঁলোকৰ ইনষ্টলমেণ্টো চেণ্ট্ৰেলি গুৱাহাটীৰ পৰা সেই পিৰিয়ডতে ৰিলিজ হৈ যাব আৰু তেওঁলোকৰ ডাইৰেক্টলি মোবাইলত মেছেজ পাব যে তেওঁলোকৰ ফাৰ্ষ্ট ইনষ্টলমেণ্টটো আহি গৈছে তাৰপিছত নেক্সট মাহৰ পৰা যিটো ৰেগুলাৰলি 10 তাৰিখে আহি আছিলে এইটো কণ্টিনিউ হৈ থাকিব চ' সেইটো অভাৰঅল আছিলে ইয়াৰ লগতে আমি আৰু এটা বস্তু এডিশ্যন কৰিছোঁ আমি ডিষ্ট্ৰিক্ট লেভেলতে সেইখিনি গুৱাহাটী লেভেলৰ পৰা যি ইনষ্ট্ৰাকশ্যন গভৰ্ণমেণ্টৰ আছিলে সেইমতে আছিলে এটা আমি ডিষ্ট্ৰিক্ট লেভেলতো এটা এডিশ্যন কৰিছোঁ যিহেতু সেৱা সপ্তাহ চেলিব্ৰেট কৰি আছোঁ আমাৰ 24 numbers of model Anganwadi center ইতিমধ্যে ছেপ্টেম্বৰ 15 তাৰিখলৈকে কমপ্লিট হৈছে
সো সেই মডেল অঙ্গনৱাড়ী চেণ্টাৰ 24 আমি সেই সপ্তাহৰ ভিতৰতেহে কোনোবা এদিন আমি ইনগ্ৰেট কৰিম বেলেগ বেলেগ অঙ্গনৱাড়ী বেলেগ বেলেগ দিন হ'ব এইটো আমি স্পেচিফিক ইনফৰমেশ্যন আপোনাক লগত শ্বেয়াৰ কৰি দিম ইয়াতে LSC ৱাইজ যদি আমি চাওঁ ইয়াত যোৰহাট LSC 6 মডেল অঙ্গনৱাড়ী চেণ্টাৰ্ছ ইনগ্ৰেট হ'ব মৰিয়নি LSC 4টা টিয়ক LSC 2টা ইনগ্ৰেট হ'ব তিতাবৰ LSC 5টা আৰু দেৰগাঁও LSC 7 সেই 24 মডেল অঙ্গনৱাড়ী চেণ্টাৰ্ছ সেইদিনাত মানে এই সপ্তাহৰ ভিতৰতে ইনগ্ৰেট কৰা হ'ব আৰু ডিটেইল ইনফৰমেশ্যন আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম সেইটো আছিলে ওভাৰঅল আমাৰ সেৱা সপ্তাহৰ কাৰ্যসূচী মই আপোনাক ৰিকুৱেষ্ট আছে যাতে আপোনাৰ জৰিয়তে তাৰ অলপ আৱেৰনেছ চবৰ মাজত যায় আৰু আমি যাতে ভালকৈ সেৱা সপ্তাহ অৰ্গেনাইজ কৰিব পাৰোঁ আৰু এটা বস্তু মই হেল্থ কেম্পৰ বিষয়ে কৈ দিওঁ হেল্থ কেম্পত ইতিমধ্যে এতিয়ালৈকে আমি লাইন লিষ্টিং অলৰেডি কৰি আছিলোঁ তো মৰিয়নি LSC কাৰণে around 2000 students already line listing ready হৈছে তেওঁলোকৰ হেদিনাত স্ক্ৰিনিং আৰু চেকআপ 2000 ষ্টুডেণ্টৰ নকচাৰী হায়াৰ ছেকেণ্ডেৰী স্কুলৰ ফিল্ডত কৰা হ'ব থেংক ইউ আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা খিৰিকী গ্ৰিল গেট আদি লগাব বিচাৰে নেকি যিবোৰ দীৰ্ঘদিন অটুট থাকিব তেন্তে পলম নকৰিব আমাৰ বিপণীলৈ আহক যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ এই মেচিনটোৱে বেণ্ড কৰা হয় দৰ্জা চৌকাত আৰু উইণ্ডো বনোৱা হয় বাকি আমাৰ গেনব্লাইজৰ হয় এইবিলাক আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ DCB তিনিআলি তৰাজান যোৰহাট 785006 যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548 পাল্লা বনোৱা আছে তো গেলভেনাইজৰ হয় এইটো প্ৰেছ ষ্টিল বুলি কয় তো গেলভেনাইজৰ উইণ্ডো হয় ইয়াত ষ্টিলৰ এইবিলাক গ্ৰিল দিয়া আছে এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই গ্ৰিল চব লাগি গৈছে আৰু ইফালে মস্কিটো নেটো দিব পাৰে এইটো মস্কিটো নেট এফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয় তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব মছলা সোমাই যাব বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ